আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ও বন্ধু বান্ধৱীসকল তোমালোকক আজি মই এছ জি তালুকদাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ক্লাছটো কৰিবলৈ লৈছোঁ আসাম বোৰ্ডৰ সেৱা বুকৰ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ভূগোল খণ্ডৰ তৃতীয় অধ্যায় ভাৰতবৰ্ষৰ ভূগোল যোনটো চেপ্টাৰ আছে ভাৰতবৰ্ষৰ ভূগোল তৃতীয় অধ্যায় ভূগোল খণ্ডৰ ক্লাছ 9ৰ ইয়াৰ ভিতৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে সকলোখিনি তোমালোকক বাহিৰ কৰি দিম, তোমালোকে নিজে নোট কৰি পঢ়িবা। মই ডাইৰেক্ট আহিলোঁ অনুশীলনত আৰু অনুশীলন কত নম্বৰ পেজত আছে এইটো আছে 88 নং পেজত আছে এইটো। ইয়াত প্ৰথম কোৱেশ্চনটো হ'ল ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা। এইটো পেজ নম্বৰ 57 নম্বৰ পেজত আহিবা আৰু এই 57 নম্বৰ পেজত চাৰিটা কোৱেশ্চনৰ উত্তৰ সোমাই আছে। এইটো প্যাৰাগ্ৰাফত চাৰিটা কোৱেশ্চনৰ উত্তৰ সোমাই আছে, তোমালোকক দেখুৱাই দিম এতিয়াই। 1 নম্বৰ কোৱেশ্চনৰ এনসাৰটো এই পইণ্টৰ পৰা মই আন্ডাৰলাইন কৰি আছোঁ, তোমালোকে এইটো গোটেইখিনি লিখিব লাগিব। এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ, এই মহাদেশৰ দক্ষিণাত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংগোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূখণ্ড উত্তৰা দক্ষিণকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পশ্চিমীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা স্ৰষ্টালৈকে বিস্তৃত। ইমানখিনি লিখিলা। তাৰপিছত ইয়াৰ পৰা লিখিবা উত্তৰা দক্ষিণকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে নেকি। তাৰপিছত মাজত দুটা লাইন স্কিপ কৰি এই তলৰ লাইনটো আধা লাইন লিখিবা যে ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ। ইমানখিনি লিখিলে কোৱেশ্চন নম্বৰ 1ৰ এনসাৰ হৈ যাব, উত্তৰখিনি হৈ যাব, বুজি পালা। নেক্সট কোৱেশ্চন 2, ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? এইটো শৰ্ট কোৱেশ্চন হয়। এইটো হ'ব পেজ নম্বৰ 57ৰ এই লাইনটো হ'ব, এই তলৰ পৰা গুণি যাবা 1 2 3 4 এই 4 নম্বৰ লাইনটোত প্ৰায় ৬,১০০ কিলোমিটাৰ। এইখিনি হ'ব কোৱেশ্চন নম্বৰ 2ৰ উত্তৰ। তাৰপিছত কোৱেশ্চন নম্বৰ 3ৰ এনসাৰ, ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য কিমান? এইটো পেজ নম্বৰ 57ত আহিবা বা এই তলৰ লাইনটো লিখিবা ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য হৈছে 15,২০০ কিলোমিটাৰ। এইটো 15,২০০ কিলোমিটাৰ। কোৱেশ্চন নম্বৰ 4, ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি টকা লিখা। আকৌ পেজ নম্বৰ 57ত আহিলোঁ। এইটো ওপৰৰ পৰা গুণি আহিবা 1 2 3 4 5 6 7 8 এই 9 নম্বৰ লাইনৰ পৰা ইয়াৰ পৰা লিখিবা যে কোৱেশ্চন নম্বৰ 4ৰ এনসাৰ বা উত্তৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। উত্তৰা দক্ষিণকৈ ভাৰতবৰ্ষ ভূখণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্য উপকূল সৃষ্টি কৰিছে আৰু এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগৰীয় সীমাৰেখা সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমা দৈৰ্ঘ্য হৈছে 15,২০০ কিলোমিটাৰ। এইখিনি হ'ল কোৱেশ্চন নম্বৰ 4ৰ এনসাৰ। ইয়াৰ পৰা এই 15,২০০ কিলোমিটাৰলৈকে এইখিনি হ'ল কোৱেশ্চন নম্বৰ 4ৰ এনসাৰ। গতিকে এইটো পেজত চাৰিটা কোৱেশ্চনৰ উত্তৰ পাই গলা। কোৱেশ্চন নম্বৰ 5, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য কি? এইটো পেজ নম্বৰ 59 আহিবা। 59 আহি এই তলৰ 3টা পইণ্ট আছে, ইয়াত চোৱা পেজ নম্বৰ 59ৰ এই তলৰ 3টা পইণ্ট আছে ক খ গ। ইয়াত চোৱা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। এই পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো লিখিব পাৰিবা, 2 নম্বৰটো লিখিব পাৰিবা, 3 নম্বৰটো তোমাৰ ইচ্ছা অনুযায়ী লিখিব পাৰিবা। ইয়াত খ নম্বৰটো লিখিবা, এইটো সৰু আছে আৰু এইটো পেজৰ পিছত পেজ নম্বৰ 60 ইয়াৰ ওপৰৰ কেইটামান লাইন পইণ্ট আছে ঘ, অংগ, চ, ঝ। গতিকে এই চটো লিখিবা, ছটো লিখিবা আৰু ঝটো লিখিবা। এই 3টা পইণ্ট সৰু আছে, এই 3টা লিখিবা আৰু ইফালে এটা খ নম্বৰটো লিখিবা হৈ যাব। 4টা পইণ্ট লিখিলে হ'ল। কোৱেশ্চন নম্বৰ 6, ভাৰতৰ ভূ প্ৰাকৃতিক ভাগকেইটা কি কি? এইটো পেজ নম্বৰ 60 আহিবা, 60 আহিবা। 60 আহি এই তলৰ একেবাৰে তলৰ যোনটো পেৰাগ্ৰাফ আছে এই তলৰ পেৰাগ্ৰাফৰ ঠিক ওপৰৰ কেইটামান লাইন ইয়াত চোৱা 1 2 3 4 5টা লাইন। ভূ প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ 4টা ভূ প্ৰাকৃতিক ভাগত ভাগব পাৰি। যেনে ক উত্তৰৰ হিমালয় পৰ্বত অঞ্চল, খ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, ঘ দক্ষিণাত্য মালভূমি অঞ্চল আৰু ঘ উপকূল অঞ্চল। ইয়াৰ উপৰি বংগোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৰতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ বেলেগ ভূ প্ৰাকৃতিক গোট হিচাপে বিবেচনা কৰিব পাৰি। বাছ ইমানলৈকে কোৱেশ্চন নম্বৰ 6ৰ উত্তৰ হৈ গ'ল। কোৱেশ্চন নম্বৰ 7,
উত্তৰ ভাৰতৰ হিমালয় পৰ্বত অঞ্চল বৈশিষ্ট্য লিখা। এইটো পেজ নম্বৰ 60 উত্তৰ হিমালয় পৰ্বত অঞ্চল অপশ্যনটো দেখিবলৈ পালা। ইয়াৰ পৰা গোটেইকেইটা 3টা লাইন লিখিবা। তাৰপিছত পেজ নম্বৰ 61 আহিবা, ওপৰত এটা লাইন বাদ দিবা। ইয়াৰ পৰা লিখিবা ভাৰতৰ হিমালয় পৰ্বত অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূব পশ্চিমকৈ বিস্তৃত হৈ আছে। প্ৰায় 2500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল। এই পৰ্বত অঞ্চলটোৱে প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 8000 মিটাৰৰ অধিক। ইমানখিনি লিখিলে কুৱেশ্যন নম্বৰ 7ৰ উত্তৰ হৈ যাব। কুৱেশ্যন নম্বৰ 8ৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বৈশিষ্ট্য লিখা। পেজ নম্বৰ 63 আহিবা, এইটো 63 আহিবা 63। ইয়াত ওপৰত চোৱা উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। ওপৰৰ পৰা লিখিব লাগিব এটা লাইন। উত্তৰ হিমালয় পৰ্বত অঞ্চল আৰু দক্ষিণ মালভূমি অঞ্চলৰ মাজত বিশাল সমভূমি অঞ্চল হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত আৰু ইয়াক প্ৰধানকৈ সিন্ধু গংগা ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। এই সমভূমিৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সিন্ধু গংগা সমভূমি অঞ্চলৰ প্ৰস্থ 240 কিলোমিটাৰৰ পৰা 320 কিলোমিটাৰ পৰ্যন্ত, যদিও ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্ৰ 80 কিলোমিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। দৰাচলতে 5খন সৰু বৰ সমভূমিৰ সমষ্টিয়ে হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই 5খন সমভূমি হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গংগা সমভূমি, উত্তৰবংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। এইকেইটা লাইন লিখিলে বা এইকেইটা শাৰী লিখিলে কুৱেশ্যন নং 8ৰ উত্তৰ হৈ যাব। কুৱেশ্যন নম্বৰ 9ৰ দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। এইটো পেজ নম্বৰ 64ত আহিবা 64। এইটো পেজ নম্বৰ 64ত আহিবা 64 নম্বৰ পেজত আহিবা। ইয়াত ঘৰ নম্বৰটো কি আছে দক্ষিণাত্য মালভূমি অঞ্চল। এই ওপৰৰ পৰা আৰম্ভ কৰিবা। এইটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দক্ষিণাত্য মালভূমি আৰু ই আকৃতি ত্ৰিভুজৰ এটাৰ ধৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালভা মালভূমি আৰু বিন্দা পৰ্বত আৰু উত্তৰ পূবৰ ছটনাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। এইখিনি লিখিলা। তাৰপিছত এই মাজৰ কেইটামান লাইন স্কিপ কৰিবা, বাদ দি আকৌ ইয়াৰ পৰা 1 2 3 4 5 6 7 8 এই 8 নম্বৰ লাইনৰ পৰা দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূব সীমাত আছে পূৰ্বঘাট পৰ্বতশ্ৰেণী। দক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ক্ৰমে ওক আৰু পূৰ্বঘাটৰ পৰ্বতৰ ফালে চাপৰ আৰু এডলীয়া। এই ডাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। ইমানখিনি এইখিনি লিখিলে কুৱেশ্যন নম্বৰ 9ৰ উত্তৰ হৈ যাব। কুৱেশ্যন নং 10 উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা। এইটো পেজ নম্বৰ 65 আহিব লাগিব 65। ইয়াত আহি একদম ওপৰত আহিবা। এই উপকূল অঞ্চল অপশ্যনটো দেখিবলৈ পাইছে তোমালোকে। উপকূল অঞ্চল ওপৰত 2টা লাইন বাদ দি ইয়াৰ পৰা লিখিবা ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে 2টা ভাগত ভাগ পাৰি। পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। প্ৰায় 1100 কিলোমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে 120 কিলোমিটাৰ বহল। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদী দিয়ে সৃষ্টি কৰা সমভূমি আৰু দ্বীপৰ দ্বাৰা গঠিত। ইমানখিনি লিখিলে কুৱেশ্যন নম্বৰ 10ৰ উত্তৰ হৈ যাব কমপ্লিট। তাৰপিছত কুৱেশ্যন নম্বৰ 11 ভাৰতৰ জলবায়ু বৈশিষ্ট্য লিখা। এইটো পেজ নম্বৰ 66 আহিবা 66। এই ওপৰৰ জলবায়ু অপশ্যনটো দেখিবলৈ পাইছে তোমালোকে সকলোৱে। ইয়াৰ পৰা আৰম্ভ কৰিবা। ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ ভূ প্ৰাকৃতিক ভিন দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশৰ নানা প্ৰকাৰ জলবায়ু অনুভৱ হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিশ্বৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰেদি ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। 1 2 3 4 এই 4টা লাইন লিখিলা। তাৰপিছত এক লাইন বাদ দি আকৌ অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। ইমানখিনি লিখিলা। তাৰপিছত এইকেইটা লাইন বাদ দি আকৌ ইয়াৰ পৰা এই ছেকেণ্ড পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিবা। ভাৰতৰ ভূখণ্ড পৰ্বত পাহাৰ মালভূমি মৰুভূমি সমভূমি আদি ভূপ্ৰকৃতিৰে গঠিত। এনে ভূপ্ৰকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একেই অংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহৰ উত্তাপ বায়ুৰ চাপ বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। ফলত জলবায়ু বেলেগ বেলেগ হয়। ইমানলৈকে এইকেইটা লাইন লিখিলে 11 নম্বৰৰ উত্তৰ হৈ যাব। কুৱেশ্যন নম্বৰ 12 ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটি টকা লিখা। এইটো পেজ নম্বৰ 66ত এই মৌচুমী বতাহ অপশ্যন আছে। এই গোটেইখিনি লিখিব লাগিব। ইয়াৰ 1 2 3 4 5 6 6টা লাইন লিখিলা। ইয়াৰ প্ৰথমৰ পৰা আৰম্ভ কৰি তাৰপিছত পেজ নম্বৰ 67ত আহি পেজ নম্বৰ 67ত আহি
ইয়াত অলপমান আছে, ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। ইমানখিনি লিখিলা। তাৰপিছত মাজত কেইটামান লাইন স্কিপ কৰিবা, বাদ দিবা। আকৌ ওপৰৰ পৰা 1 2 3 4 5 এই 5 নম্বৰ লাইনৰ পৰা আকৌ ষ্টাৰ্ট কৰিব আৰম্ভ কৰিবা। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয় চেৰাপুঞ্জীত বছৰি প্ৰায় 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ পশ্চিম মৌচুমী প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ পূব দিশৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ পূব মৌচুমী বতাহ বলে। ইমানখিনি লিখিলে হৈ যাব। এইটো আছিল কোৱেশ্চন নম্বৰ 12ৰ উত্তৰ। কোৱেশ্চন নম্বৰ 13 ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। এইটো পেজ নম্বৰ 67ত আহিব লাগিব। 67ত এই বৰষুণ এটা অপশ্যন আছে, এই বৰষুণ অপশ্যনত আহিব লাগিব। আৰু ইয়াত এই প্ৰথম পেৰাগ্ৰাফৰ একেবাৰে তলৰ যোনটো লাইন আছে এইটো ইয়াৰ পৰা ষ্টাৰ্ট আৰম্ভ কৰিব লাগিব। বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। তাৰপিছত ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, এইখিনি বাদ দিবা। ইয়াৰ ফলত ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। আৰু হয় অৰুণাচল প্ৰদেশৰ বুহি হিমালয় অঞ্চলৰ বৰষুণ যথেষ্ট হোৱা দেখা যায়। আৰু আধা লাইন বাদ দিবা। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয়। তাৰপিছত মাজত কেইটামান লাইন বাদ দি আকৌ ইয়াৰ পৰা কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। ইমানখিনি লিখিলে কোৱেশ্চন নম্বৰ 13ৰ উত্তৰ হৈ যাব। পেজ নম্বৰ 67ত কোৱেশ্চন নম্বৰ 14 ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা। উদ্ভিদসমূহক পেজ নম্বৰ 69 69 নম্বৰ পেজত আহিবা। আহি ইয়াত চোৱা চিৰসেউজীয়া উদ্ভিদ। ঠিক এইটো পেৰাগ্ৰাফৰ ওপৰৰ 3টামান লাইন বা দুটা লাইন এই উদ্ভিদ অপশ্যনত আহিব লাগিব। আহি পিনি একদম তলৰ যোনটো পেৰাগ্ৰাফ আছে এটা দুটা ইয়াত চোৱা। দেশখনৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভাগিব পাৰি। চিৰসেউজীয়া উদ্ভিদ, মৌচুমী উদ্ভিদ, কাইটিয়া মৰু উদ্ভিদ, এইটো মৰুভূমিত গজে। মেৰু নহয়, মৰু অঞ্চলত, তাক আমি ডেজাৰ্ট বুলি কওঁ। তৃণজাতীয় উদ্ভিদ, বদ্বীপী উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ, এই 6টা উদ্ভিদক আমি ভাগিব পাৰি। উদ্ভিদসমূহক আমি 6টা ভাগৰে ভাগিব পাৰি। 1 নম্বৰ 2 3 4 5 6 এইটো পাই গলা কোৱেশ্চন নম্বৰ 14ৰ উত্তৰ। তাৰপিছত কোৱেশ্চন নম্বৰ 15ৰ উত্তৰ ইয়াতে আছে। পেজ নম্বৰ একে পেজত আছে, 69ত আছে। এইটো কোৱেশ্চনটো কি আছে আগতে চাই লওঁ। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি? চ' ইয়াত চিৰসেউজীয়া উদ্ভিদ আছে। এইটো 1 2 3টা এই 3টা লাইন বাদ দি ইয়াৰ পৰা আৰম্ভ কৰিবা। চিৰসেউজীয়া বননি সাধাৰণতে ইয়াৰ পৰা আৰম্ভ কৰিবা। চিৰসেউজীয়া বননি সাধাৰণতে গছ গছনি সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাকক 45 মিটাৰ পৰ্যন্ত হয়। গছৰ উপৰিও বেত বা ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নপৰে। সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বোলে। যেনে শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। এইখিনি হ'ল কোৱেশ্চন নম্বৰ 15ৰ উত্তৰ। ইয়াৰ পৰা ইয়ালৈকে 16 কোৱেশ্চন নম্বৰ 16 ভাৰতৰ পৰ্বত উদ্ভিদৰ বৈশিষ্ট্য লিখা। এইটো পেজ নম্বৰ 72ত আহিবা। পেজ নম্বৰ 72 72 ইয়াত চোৱা একেবাৰে ওপৰত পৰ্বত উদ্ভিদ অপশ্যন আছে। এইটো হ'ল প্ৰথম পেৰাগ্ৰাফ, এইটো হ'ল ছেকেণ্ড পেৰাগ্ৰাফ। এই ছেকেণ্ড পেৰাগ্ৰাফত আহি এই 2 নম্বৰ লাইনৰ পৰা আৰম্ভ কৰিবা। শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পৰ্বত অঞ্চলত বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বত অঞ্চলৰ অৱশ্য সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। ইমানখিনি হ'ল 16ৰ উত্তৰ, 16ৰ এনচাৰ। 1 2 3 4 5 6টা লাইন। কোৱেশ্চন নম্বৰ 17 ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? এইটো আছিল। এইটো পেজ নম্বৰ 73ত আহিবা। 73ত আহিবা। আহি একেবাৰে ওপৰত আহিবা। এই একেবাৰে ওপৰৰ এটা লাইনৰ তলৰ লাইনটো লোকপিয়লৰ মতে মানে 2011 চনৰ লোকপিয়লৰ মতে ভাৰতৰ জনসংখ্যা হৈছে 1,221 কোটি 1,210,726,932 জন। 121 কোটি প্ৰায় 121 কোটিৰো অধিক জনসংখ্যা। এইটো আছিল 2011 চনৰ এইটো গণনা হৈছিল লোকপিয়লৰ মতে। আৰু এইটো ঘনত্ব কিমান সুধিছে? ঘনত্বটো হ'ল পেজ নম্বৰ 75ত আছে, 75ত আছে।
ইয়াত ওপৰৰ পেৰাগ্ৰাফৰ তলৰ পেৰাগ্ৰাফটো ছেকেণ্ড পেৰাগ্ৰাফৰ এইটো পেজৰ ছেকেণ্ড পেৰাগ্ৰাফত চোৱা এই তলৰ দুটা লাইন 2011 চনৰ লোকপিয়লৰ মতে গড় হিচাপে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 380 জন, অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰ মাটিকালিত গড়ে 382 জন লোকে বাস কৰে। 17 এনচাৰ সম্পূৰ্ণ হৈ গ'ল। কোশ্চিন নম্বৰ 18 জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি? এইটো পেজ নম্বৰ 77 ইয়াত চোৱা জনপ্ৰব্ৰজন মাইগ্ৰেশ্যন, যাক আমি মাইগ্ৰেশ্যন বুলি কওঁ। এইটো এই ওপৰৰ পেৰাগ্ৰাফৰ তলৰ তিনিটা লাইন চোৱা দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন আৰু কোনো দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন। এটা হ'ল ইণ্টাৰনেল মাইগ্ৰেশ্যন, আনটো হ'ল এক্সটাৰ্নেল মাইগ্ৰেশ্যন বুলি কোৱা হয়। এই মাইগ্ৰেশ্যনক দুটা ভাগত ভাগ কৰিছে, জনপ্ৰব্ৰজনক দুটা ভাগত ভাগ কৰিছে। এটা হ'ল আভ্যন্তৰীণ প্ৰব্ৰজন, আনটো হ'ল বাহ্যিক প্ৰব্ৰজন। এইটো দেশৰ ভিতৰতে হয় আৰু এইটো দেশৰ বাহিৰৰ পৰা যিবোৰ মানুহত বাস কৰে ইয়াক আমি বাহ্যিক প্ৰব্ৰজন বুলি কওঁ। আৰু আকৌ এই আভ্যন্তৰীণ প্ৰব্ৰজনক দুটা ভাগত ভাগ কৰিছে। আভ্যন্তৰীণ প্ৰব্ৰজনক আন্তৰ্জাতিক প্ৰব্ৰজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন, ইণ্টাৰ ষ্টেট মাইগ্ৰেশ্যন আৰু ইণ্ট্ৰা ষ্টেট মাইগ্ৰেশ্যন। এইটো হ'ল ইণ্টাৰ ষ্টেট মাইগ্ৰেশ্যন, এইটো হ'ল ইণ্ট্ৰা ষ্টেট মাইগ্ৰেশ্যন হিচাপে আমি ক'ব পাৰি নহয়। আন্তঃৰাজ্যিক প্ৰব্ৰজন দেশখনৰ ৰাজ্যবিলাকৰ মাজত হয় আৰু আনহাতে লিখিবা অন্য দেশবিলাকৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলা হয় বুলি কোৱা হয়। আভ্যন্তৰীণ প্ৰব্ৰজনক দুটা ভাগত ভাগ কৰিছে। এটা হ'ল আন্তঃৰাজ্যিক প্ৰব্ৰজন, আনটো হ'ল ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন। ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন কাক বোলে? আন্তঃৰাজ্যিক প্ৰব্ৰজন দেশখনৰ ৰাজ্যবিলাকৰ মাজত হয় আৰু অন্য দেশবিলাকৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বুলি কোৱা হয়। ইয়াৰ পৰা এইখিনি হ'ল কোশ্চিন নম্বৰ 18ৰ উত্তৰ। কোশ্চিন নম্বৰ 19 জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ কেনে প্ৰভাৱ পৰিছে? জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ জনগণক কেনেধৰণৰ প্ৰভাৱ পৰিছে? এইটো হ'ল পেজ নম্বৰ 79 ইয়াত আহিবা। ইয়াত চোৱা তলৰ পেৰাগ্ৰাফটো চোৱা প্ৰব্ৰজনৰ প্ৰভাৱ যিটো ইম্পেক্ট সুদূৰ প্ৰচাৰী। প্ৰব্ৰজন বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে পৰিগণিত হৈছে। প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক, পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছে। প্ৰব্ৰজনৰ কেইটামান বিশেষ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ এইটো লিখিবা, ক নম্বৰটো লিখিবা যে প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে। 1 নম্বৰ পেজ নম্বৰ 80 খ নম্বৰটো লিখিবা, অংগ নম্বৰটো লিখিবা, ছ নম্বৰটো লিখিবা, জ নম্বৰটো লিখিবা। গোটেইখিনি লিখিব পাৰিবা তোমালোকৰ ইচ্ছা অনুযায়ী লিখিবা। এইকেইটা সৰু আছে, জ নম্বৰটো, ছ নম্বৰটো, অংগ নম্বৰটো আৰু খ নম্বৰটো আৰু ক নম্বৰটো এইকেইটা লিখিবা। 20 নম্বৰটো ভাৰতৰ অৰ্থনৈতিক মূল বৈশিষ্ট্য লিখা কোশ্চিন এইটো অৰ্থনৈতিক মূল বৈশিষ্ট্য। পেজ নম্বৰ 81 আহিবা 81ত এই তলৰ পেৰাগ্ৰাফৰ ঠিক ওপৰৰ পেৰাগ্ৰাফটো লাষ্টৰ তিনিটা লাইন ভাৰতৰ অৰ্থনৈতিক চমু আৱাস। এইটো পেৰাগ্ৰাফৰ তলৰ তিনিটা লাইন বৰ্তমান সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ নিম্ন জনমূৰি আয়, খ নম্বৰ খ জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, ঘ অত্যাধিক জনসংখ্যাৰ চাপ, ঘ দৰিদ্ৰতা, অংগ কৃষি নিৰ্ভৰশীলতা, চ বৰ্ধিত নিবনুৱা সমস্যা আৰু ছ পৰিকল্পনা ভিত্তিত উন্নয়ন। এইকেইটা হ'ল অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য। 20ৰ উত্তৰ। কোশ্চিন নম্বৰ 21 ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চল কেইটা কি কি? কেন্দ্ৰশাসিত অঞ্চল কেইটা আৰু কি কি? ইয়াত চোৱা পেজ নম্বৰ 85 এই তলৰ এটা টেবুল আকাৰত আছে, এইটো টেবুল আকাৰত আছে বক্সৰ নিচিনা। ইয়াত চোৱা কেন্দ্ৰশাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এইটো কেন্দ্ৰশাসিত অঞ্চল হয়, যাৰ ৰাজধানী বা কেপিটেল হয় পৰ্ট ব্লেয়াৰ। চণ্ডীগড় হয় কেন্দ্ৰশাসিত অঞ্চল, ইয়াৰ ৰাজধানী চণ্ডীগড়। দিল্লীৰ ৰাজধানী দিল্লী হয়, কিন্তু দিল্লী আমাৰ ভাৰতৰ ৰাজধানী হয় আকৌ। দাদৰা আৰু নগৰ হাভেলী ইয়াৰ ৰাজধানী হ'ল চিলবাছা। দমন আৰু দিউ ইয়াৰ ৰাজধানী হ'ল দমন। লাক্ষাদ্বীপৰ ৰাজধানী কাবাটি আৰু পণ্ডুচেৰীৰ ৰাজধানী হ'ল পণ্ডুচেৰী। আৰু লগতে কেইটা হ'ল 1 2 3 4 5 6 7, কিন্তু আমাৰ কেন্দ্ৰশাসিত অঞ্চল 8খন আৰু এটা হ'ল জম্মু কাশ্মীৰ। আৰু জম্মু কাশ্মীৰ আগতে ৰাজ্য আছিল কিন্তু এতিয়া কেন্দ্ৰশাসিত অঞ্চললৈ পৰিণত হৈছে। আৰু জম্মু কাশ্মীৰ ৰাজধানী হ'ল গ্ৰীষ্মকালত শ্ৰীনগৰ আৰু শীতকালত জম্মু। কোশ্চিন নম্বৰ 22 ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখিবলৈ কৈছে। কেইখন ৰাজ্য ভাৰতৰ বৰ্তমান 28খন ৰাজ্য আছে ভাৰতৰ বৰ্তমান কেইখন ৰাজ্য আছে? ভাৰতৰ বৰ্তমান 28খন ৰাজ্য আছে। এইটো পেজ নম্বৰ 84ত আহিবা। ইয়াত চোৱা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত ৰাজ্যসমূহ 2014 চনৰ এইটো অনুসৰি, কিন্তু এতিয়া 28খন হৈছে। ইয়াত কিমানখন আছে? 29খন ৰাজ্য আছে। ইয়াত চোৱা ইয়াত 29খন ৰাজ্য আছে, কিন্তু এইটো ইয়াত চোৱা জম্মু কাশ্মীৰ এইটো এতিয়া ৰাজ্য নহয়, কেন্দ্ৰশাসিত অঞ্চল হয়, ইউনিয়ন টেৰিটৰী। এইটো অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰটো আগত আছিল এতিয়া নাই, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ এইকেইটা হ'ল আমাৰ ভাৰতৰ ৰাজ্য। তোমালোকে মুখস্থ কৰিবা, মেমৰাইজ কৰিবা আৰু ৰাজধানীবিলাকৰ নাম মুখস্থ কৰিবা। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী, অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ, অসমৰ ৰাজধানী দিছপুৰ, বিহাৰৰ ৰাজধানী পাটনা, ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ, গোৱাৰ ৰাজধানী পানাজী, গুজৰাট গান্ধীনগৰ, হাৰিয়ানা চণ্ডীগড়, হিমাচল প্ৰদেশ চিমলা, জম্মু কাশ্মীৰ গ্ৰীষ্মকালত শ্ৰীনগৰ আৰু শীতকালত জম্মু দুটা ৰাজধানী হয়।
ঝাৰখণ্ডৰ ৰাঁচী, কৰ্ণাটক বেংগালোৰ, কেৰালাৰ থিৰুম্বাপুৰম, মধ্যপ্ৰদেশ ভূপাল, মহাৰাষ্ট্ৰ মুম্বাই, মণিপুৰ ইম্ফল, মেঘালয় শ্বিলং, মিজোৰাম আইজল, নাগালেণ্ড কোহিমা, উৰিষ্যা ভুৱনেশ্বৰ, পঞ্জাৱ চণ্ডীগড়, ৰাজস্থান জয়পুৰ, ছিকিম গেংটক, তামিলনাডু চেন্নাই, তেলেংগানা হায়দৰাবাদ, ত্ৰিপুৰা আগৰতলা, উত্তৰাখণ্ড দেৰাদুন, উত্তৰ প্ৰদেশ লক্ষ্ণৌ, পশ্চিমবংগ কলকাতা। এই তেলেংগানা ৰাজ্যখন আমাৰ একেবাৰে লাষ্টত গঠন হোৱা ৰাজ্য, একেবাৰে শেষত গঠন হোৱা ৰাজ্য তেলেংগানা, আৰু একেবাৰে প্ৰথমত গঠন হোৱা ৰাজ্য হ'ল অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 23ৰ এনচাৰ 72। কুৱেশ্যনটো কি আছিল যে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? একেবাৰে শেহতীয়াকৈ লাষ্টত। ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? পেজ নম্বৰ 686ত মেপ দিছে আমাৰ ভাৰতৰ। ইয়াত চোৱা তেলেংগানা, এইটো আগত নাছিল। 2014 চনৰ জুন মাহত 2 জুন তাৰিখত এইটো তেলেংগানা ৰাজ্যলৈ ৰূপান্তৰিত হ'ল বা নাম দিয়া হ'ল, স্বাধীন ৰাজ্য হ'ল। আৰু এই ৰাজ্যটোৰ কেপিটেল ৰাজধানী হ'ল হায়দৰাবাদ। আৰু ভাৰতৰ প্ৰথম ৰাজ্য ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল অন্ধ্ৰপ্ৰদেশ। এইটো 1953 চনত গঠন কৰা হৈছিল। আৰু আমাৰ অসমটো কিমান চনত গঠন কৰা হৈছিল? 1950 চনৰ 26 জানুৱাৰীত। আৰু আমাৰ অসমৰ ৰাজধানীটো সকলোৱে চিনি পায়, দিছপুৰ। এই লাষ্টৰ 23 নম্বৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকক PDF আকাৰত দি দিম। মই অতিৰিক্ত কুৱেশ্যনকেইটা বনাইছোঁ, আৰু এইকেইটা অতিৰিক্ত কুৱেশ্যনৰ ভিতৰত এইটো কুৱেশ্যন সোমাই দিম। তোমালোকে ভালদৰে চাই ল'বা। অতিৰিক্ত কুৱেশ্যন হ'ব এইটো ভিডিঅ'ৰ পিছত, আকৌ এইটো চেপ্টাৰৰ ওপৰত অতিৰিক্ত কুৱেশ্যন, এডিশ্যনেল কুৱেশ্যন হ'ব। তোমালোকে ভিডিঅ'টো চাবা, PDF আকাৰত হ'ব এইটো। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ SJ Tarot ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবা, আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। Thanks for watching the video.